নমস্কাৰ এই মুহূৰ্তত আহি পাইছে কেইবাটাও বিগ ব্ৰেকিং নিউজ এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো এটা সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব পুনৰ ভূমিকম্পৰ জোকাৰণি ৰিক্টাৰ স্কেলত প্ৰাবল্য 5.2 জম্মু কাশ্মীৰ লাডাখ আৰু অৰুণাচল প্ৰদেশত হোলীৰ পুৱাই হোৱা ভূমিকম্পৰ ফলত সকলোৱে চিন্তিত হৈছে লাডাখৰ ভূমিকম্পৰ প্ৰাবল্য 5.2 বুলি অভিহিত কৰিছে 15 কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল এই ভূমিকম্প জম্মু কাশ্মীৰ আৰু লাডাখত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি শুক্ৰবাৰে পুৱা লাডাখৰ কাৰ্গিলত 5.2 প্ৰাবল্যৰ ভূমিকম্প অহাৰ ফলত জম্মু কাশ্মীৰৰ বহু অঞ্চলতো কম্পন অনুভূত হয় পুৱতি নিশা 2:50 15 কিলোমিটাৰ গভীৰতাত সংঘটিত হয় এই ভূমিকম্প এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ পাকিস্তানৰ নতুন কৌশল কলে ট্ৰেইন হাইজেক ঘটনাৰ আঁৰত ভাৰতৰ হাত প্ৰধানমন্ত্ৰী শাহবাজে কলে আমি একত্ৰিত হ'ব লাগিব বেলুচিস্তানত সংঘটিত ট্ৰেইন হাইজেক ঘটনাৰ বাবে ভাৰতক জগৰীয়া কৰিছে পাকিস্তানে বেলুচ বিদ্ৰোহীৰ সন্মুখত অসহায় হৈ পৰা শাহবাজ চৰকাৰে নতুন কৌশল গ্ৰহণ কৰি প্ৰথমে ইয়াৰ বাবে আফগানিস্তানক দোষাৰোপ কৰিছিল আৰু এতিয়া এই ঘটনাৰ বাবে ভাৰতক দোষাৰোপ কৰিছে 11 মাৰ্চত বেলুচিস্তানৰ বুলানাত বেলুচ উগ্ৰপন্থীয়ে জাফৰ এক্সপ্ৰেছ অপহৰণ কৰিছিল এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ কি আছে তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিবলগীয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আজি নিশা উপস্থিত হ'ব যোৰহাটত এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ তিনিদিনীয়াকৈ অসম আৰু মিজোৰাম ভ্ৰমণৰ বাবে শুক্ৰবাৰে নিশা যোৰহাটত উপস্থিত হ'ব